এইটো হৈছে এটা বৰ্গ যাৰ বাহুৰ দিশ হৈছে 14 সেন্টিমিটাৰ এই বৰ্গটোৰ ভিতৰত এটা বৃত্ত থাকিব বুলি কৈছে বা বৃত্ত এটা থাকিব পাৰে এই বৃত্তটোৰ আটাইতকৈ বেছি কালি কিমান হ'ব পাৰে ম্যাক্সিমাম কালি এৰিয়া অফ দিস সার্কেল কিমান হ'ব পাৰে হেতু দিয়াবলৈ দিছে এই সার্কেলটো এৰিয়া কিমানে বেছি হ'ব পাৰিব যিমান বেছি এই সার্কেলটো ইয়াৰ ভিতৰত ডাঙৰকৈ আঁকিব পৰা হ'ব that means ইয়াৰ ভিতৰত যেতিয়া সার্কেলটো সোমাই থাকিব লাগিব আমি ম্যাক্সিমাম সার্কেলটো ইয়ালৈকে আঁকিব পাৰিম ইয়াত টাচ কৰাকৈ 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 আঁকিব তেতিয়া এই সার্কেলটোৰ এৰিয়া ম্যাক্সিমাম হ'ব এই সার্কেলটোৰ এৰিয়া ম্যাক্সিমাম হ'ব ৰাইট ইয়াতকে কম সৰুকেও আঁকিব পাৰো এটো এটা সৰু বৃত্ত আছিল তাৰ ভিতৰত এটা সৰুকে আঁকিব পাৰো কিন্তু ম্যাক্সিমাম কিমান হ'ব পাৰিব এই বৃত্তটো কালি যাতে এই বৃত্তটো এই 14 মিটাৰ বাহু বিশিষ্ট বৰ্গটোৰ ভিতৰত সোমাই থাকে তেনেকুৱা এই বৃত্তটো ম্যাক্সিমাম কালি আটাইতকৈ বেছি কালি কিমান হ'ব পাৰে সৰ্বোচ্চ কালি that means ইয়াৰ সৰ্বোচ্চ ৰেডিয়াস কিমান হ'ব পাৰে জানো বৃত্ত এটাৰ কালি কি সো বৃত্তৰ যেটো কালি area of circle this is a circle means বৃত্ত ইয়াৰ কালি হৈছে পাই r স্কয়াৰ r এটো কনস্ট্যান্ট পাই এটো কনস্ট্যান্ট r ৰ ভ্যালু যিমানে বাঢ়িব বৃত্তটোৰ কালি সিমানে বাঢ়িব তাৰ মানে এটো r মানে হৈছে ৰেডিয়াস হা এটো ৰেডিয়াস মানে এটো এই বৃত্তটোৰ ম্যাক্সিমাম ৰেডিয়াস কিমান হ'ব পাৰে এটো দিয়া পালে মন কৰিবা এই পইণ্টটো সদায় ইয়াৰ মাজত থাকিব এফালে গলো বৃত্তটো এফালে ওলাই যাব এফালে গলো বৃত্তটো এফালে ওলাই যাব ভিতৰত সোমাই থাকিব লাগিব যেটো মানে সেন্টাৰ সদায় ইয়াৰ যেটো সেন্টাৰ ও সদায় মাজত থাকিব আৰু ইয়াৰ ম্যাক্সিমাম ৰেডিয়াস ইয়াৰ পৰা ইয়ালে হ'ব আমি জানো এটো সদায় মাজত সোমাই থাকিব লাগিব that means this will be mid point এটো মাজৰ বিন্দু হ'ব আৰু ইয়াৰ পৰা ইয়ালে 14 সেন্টিমিটাৰ এটো মাজৰ বিন্দু হলে ইয়াৰ পৰা ইয়ালে লেন্থ কিমান 7 সেন্টিমিটাৰ 7 মিটাৰ এটো ইয়াৰ পৰা ইয়ালে 14 মিটাৰ হলে ইয়াৰ পৰা ইয়ালে 7 মিটাৰ that means এই ৰেডিয়াস ডাল কিমান হ'ব 7 মিটাৰ তাৰ মানে r is equal কিমান পালো maximum r is equal 7 মিটাৰ put here pi 7 square that means 49 pi meter square unit is meter so meter square okay so maximum radius maximum area of this circle will be 49 pi meter square so this is the correct answer